আজি আমাৰ ভেৰগাঁও মণ্ডলৰ এই উদ্যোগত এটা নতুনকৈ জুইনিং প্ৰগ্ৰাম এটা হেৰি কৰা হৈছিলে বিহুৰ পিছত আমি আজি জুইনিঙত আমাৰ পুৰা ডেকা য়ংসকলে 200তকৈ অধিক আজি মানে যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিত হৈছে আৰু তেওঁলোকৰ এটাই মানে আশা যে আগতো যি কাউন্সিল ইলেকশ্যন আহি আছে আমাৰ ছেপ্টেম্বৰত যি অনুষ্ঠিত হ'ব তাৰ কাৰণে তেওঁলোকে এইবাৰ সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লৈ কাম কৰাৰ কাৰণে আগ্ৰহী আৰু তেওঁলোকে দেখিছে যে অন্য ৰাজনৈতিক দলতকৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বা আপোনাৰ যি কাম কাজ আৰু সকলোবিলাক মাৰ্জিত সেইকাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আকৰ্ষিত হয় তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছে। কিমানজন আজি 200তকৈ অধিক আমাৰ জইনিং কৰিছে আৰু কথা পাতিছে তেওঁলোকে বহুত আমাৰ কিন্তু তেওঁলোকক টাইমটো শ্বৰ্টলি লোৱা হৈছে হঠাৎ মানে এই প্ৰগ্ৰামটো কৰা হৈছে কাৰণে পৰৱৰ্তী সময়ত আকৌ নিশ্চয় তেওঁলোকে যোগদান কৰিব। তেখেতে যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ আছে পঞ্চায়ত ইলেকশ্যনৰ পিছতে তেখেতে আমাৰ BTC ইলেকশ্যনৰ কাৰণে সাজু হ'ব কৈছে। ইতিমধ্যে আমিতো ৰেডি আছোঁ যিহেতু BTC-বাসী আমাৰ মেইনলি ওদালগুৰি জিলা যিমান কাৰ্যকৰ্তা আছে যিমানখিনি আমাৰ মণ্ডল আছে সকলো কাৰ্যকৰ্তাই আমাৰ যি কাউন্সিল ইলেকশ্যন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তাৰ কাৰণে আমি ৰেডি হৈ আছোঁ যিহেতু গতিকে তেখেতৰ লগত আমিও মানে সম্পূৰ্ণ সহযোগ আছোঁ আৰু নিশ্চয় কৰি যাম। আজি এই নলবাৰী চেৰফাঙৰ জাগাত আমাৰ ভেৰগাঁও মণ্ডলৰ জইনিং প্ৰগ্ৰাম আছিলে যিমান আমাৰ নতুন বেছিভাগ মানে কাৰো লগত তেনেকুৱা জড়িত নাই কিন্তু কিছুমান আমাৰ BPF-ৰ পৰা যিবিলাক আগৰ দায়িত্বত আছিলে তেখেতসকলেও আজি জইন কৰিছে। আমাৰ ইয়াত আমাৰ দুয়ো জেনেৰেল ছেক্ৰেটাৰী ওদালগুৰি জিলাৰ জোচাং বড়ো ডাঙৰীয়া অজয় হাজৰিকা ডাঙৰীয়া আছে লগত আমাৰ সুৰেশ তাঁতী ডাঙৰীয়া প্ৰাক্তন MCLA আছে আৰু গোটেই মিলি আমাৰ আজিৰ জইনিং প্ৰগ্ৰামত প্ৰায়ভাগ বেছিভাগে জইনিং যোনে কৰিব তেখেতসকলকে মাতা আছিল সুন্দৰকৈ জইনিং তেখেতসকলে কৰিলে। এইটো আমাৰ জইনিং প্ৰগ্ৰামটো প্ৰায় চলিয়ে থাকে বিভিন্ন মণ্ডলত এটা জইনিং প্ৰগ্ৰামটো খুব সোনকালে হৈ আছে। আমাৰ 5 নং চেৰফাং আমাৰ ধনচিৰি মণ্ডল এফালে ভৈৰৱকুণ্ড ভেৰগাঁৱতো প্ৰায় হৈয়ে থাকে। যোৱা মাহতে এটা জইনিং প্ৰগ্ৰাম হ'ল তাৰ আগত মাহতো হ'ল আৰু আমাৰ ননাই চেৰফাঙতো প্ৰায় মোটামুটি বহুত মানুহে BJPত জইনিং এতিয়া কৰিলে। গতিকে সুন্দৰ এটা আমাৰ প্ৰতি ভাল পায় আমাৰ কাম কাজ ভাল পায় আমাৰ নীতি আদৰ্শটো ভাল পায় ভৱিষ্যতলৈ তেওঁলোকে আশা এটা ৰাখি আজি দলে বলে মানুহবিলাকে জইন কৰিব আহি আছে। আমাৰ এনে BTR-ত যি ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ টাৰ্গেট আছে এইটো আজিৰ নহয় আমি আগৰ পৰাই সংগঠন হিচাপে আমি কাম কৰি আহি আছোঁ সংগঠনটো আমি শক্তিশালী কৰি আহি আছোঁ। জইনিংটো বহুত আগৰ পৰাই হৈছে যেতিয়াৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক'লে যে আমাৰ BTR-ত যি ইলেকশ্যন আগন্তুক হ'ব তাতে 40টাৰ ভিতৰত আপোনালোকে জানে 2টা চিট এৰি দিব লাগে বুলি সেই তেতিয়াও কৈছিলে দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে 38 চিটত গোটেইকেইটা 38 চিটতে আমাৰ কেণ্ডিডেট দিব নিজাববীয়াকৈ BJPৰ। গতিকে সেই হিচাপত আমাৰ যিহেতু চলি আছে ভিতৰত আমাৰ সংগঠন মজবুত কৰাৰ কাৰণে আমাৰ কামটো চলি আছে। এতিয়া পঞ্চায়তৰ ইলেকশ্যন চলি আছে তাতে ব্যস্ত হৈ আছে আমাৰ ছিনিয়ৰ কাৰ্যকৰ্তা মোকো দায়িত্ব দিছে এতিয়া মই অলপ পিছতে যাব লাগিব পাথৰিঘাটত। গতিকে এই পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ পিছতে আমাৰ যিহেতু ষ্টেটমেণ্ট এটা আহিছে ছ'চিয়েল মিডিয়াত যে আমাৰ এতিয়া এইটো ইলেকশ্যনৰ পিছতে পঞ্চায়তৰ ইলেকশ্যনৰ পিছতে মিছন BTR এইটো টাৰ্মটো আজিৰ নহয় এইটো বহুত আগতো দিছিলে মিছন BTR বুলি সেইটো হ'ল যে আমাৰ BTR-ৰ কাৰণে আমি এতিয়া লাগি যাম আৰু আমাৰ টাৰ্গেটটো হৈছে যে আমাৰ গোটেই কেণ্ডিডেটবিলাক আমাৰ হ'ব আৰু আমি এটা আশা কৰিছোঁ আমাৰ যোৱাবাৰতকৈ বহুত ভাল এটা প্ৰদৰ্শন হ'ব। আজি এটা অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শক ভাল পাই ভেৰগাঁও মণ্ডলৰ অন্তৰ্গত বহুকেইখন গাঁৱৰ পৰা যুৱচাম 200তকৈ অধিক কাৰ্যকৰ্তা BJPত যোগদান কৰিছে আৰু তেওঁলোকক আমি ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টি হৈ উষ্ম আদৰণি জনাইছোঁ। আজি অনুষ্ঠানত সঁচাকৈ ভাল লাগিছে এটা নিউ য়ং জেনেৰেশ্যন এটা দেখা পালোঁ যুৱ শক্তি গতিকে
তেওঁলোকক আমি ভাৰতীয় জনতা পাৰ্টি যিটো তেওঁলোকে নীতি আদৰ আগ্ৰহ বা তথা আমাৰ কাম কাজক ভাল পায় তেওঁলোকে এই ৰাজনীতি দলত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতি দলত যোগদান কৰিছে তেওঁলোকে কেইজন মানে BPF-ত আছিলে বা অন্য দলত আছিলে আৰু কিছুমান অৰাজনীতিক দলতো আছিলে গতিকে তেওঁলোকে যোগদান কৰিছে খুব ভাল লাগিছে কিমান আজি যোগদান কৰিলে 200তকৈ অধিক আজি অন্যান্য দলৰ পৰা আহি আমাৰ তাত যোগদান কৰিছে আৰু কিছুমান একদম ফ্ৰেছ এই কিছুমান মানে এনেকুৱা ফ্ৰেছ তেওঁলোকে ৰাজনীতি শিকিবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিক আদৰ্শ লৈ সোমাইছে এইটো তেওঁলোকৰ মনৰ কথাটো শুনি আমি খুব ভাল লাগিল চাওঁ এইটো নিজৰ কথাও আহি পৰিছে আৰু কিছুমানে কোন দলে কাম কৰিছে কোন ব্যক্তিয়ে কাম কৰিছে সেইটো লৈও মানে কিছুমানে ভাৰতীয় জনতা পাৰ্টিৰ হলনি যে বেলেগে আৰু আমাক কাম বা এই অঞ্চলত মানে কাম কৰাত অলপ অসুবিধা এইটো দেখা পাইছে গতিকে তেওঁলোকৰ মানে কোনোবা আজি নেৰচন বড়ো ডাঙৰীয়াই UPPL দলত যোগদান কৰিছে তেওঁৰ একটু ব্যক্তিগত কথা সেইটো আমি নাজানো গতিকে তেওঁলৈও আমি মানে শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ ৰাজনীতি যিটো উদ্দেশ্যলৈ তেওঁ গৈছে সেইটো সফল হওক কিন্তু এতিয়া তেওঁলোকৰ ফলোৱাৰবিলাক মানে গাৰ্জেনহীন কিছুমানে হৈছে কাৰোবাৰ লগত আপোনালোকে জানে ৰাজনীতিটো চবৰ লগত চবেই মিলিব নোৱাৰে কাৰোবাৰ লৈ নহয় কাৰোবাৰ লগত তেনেকৈ চবৰে পাৰ্ট সেইটোৱে পাৰ্টি গতিকে এই তেওঁৰ যিটো আণ্ডাৰত বা তেওঁৰ গাইডেন্সত যিবিলাক চলিছিলে তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিত আহিছে কাৰণ তেখেতে যিটো তেওঁলোকক মানে কথা নোকোৱাকৈ মনে মনে গুচি গৈ পিনি গাৰ্জেন লেছ কৰা নিচিনা হৈছে গতিকে তেওঁলোকে আমাৰ মাজত আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে খুবেই ভাল লাগিছে যুৱ প্ৰজন্মই এটা সময়ত ৰাজনীতিকক ঘৃণা কৰিছিলে বা ৰাজনীতিৰ পৰা বিৰত থাকিব বিচাৰিছিলে কিন্তু দেখিছে যে আমি সকলোৱে জানে ৰাজনীতি বিনা কোনো উন্নয়ন নহয় ৰাজনীতি বিনা একোৱেই নহয় গতিকে ৰাজনীতিকত মাত্ৰ সমালোচনা কৰি থাকিলে নহ'ব সোমাই পিনি কাম কৰাটোৱে আচল কথা গতিকে এই নতুন প্ৰজন্মই আজি যিটো আহিছে তেওঁলোকৰ ইচ্ছা যে আমি সোমায়ে দেশখনক কেনেকৈ সেৱা কৰিব পাৰোঁ আৰু সেৱাই সংগঠন যিহেতু BJP দলৰ এটা মন্ত্ৰ গতিকে সেৱা কৰিবৰ কাৰণে তেওঁলোকে সোমাব ইচ্ছা কৰিছে আৰু তেওঁলোকে গম পাইছে যে আজিৰ তাৰিখত ৰাজনীতি এৰি কিছু মানে উন্নয়ন গাঁৱৰ সমস্যা বা দেশৰ সমস্যা বা ৰাজ্যৰ সমস্যা কোনো কৰিব নোৱাৰে নিজৰ জাতিৰ সমস্যা ক'ব নোৱাৰে গতিকে এইটো লৈয়ে তেওঁলোকে এই মানে এটা মহৎ উদ্দেশ্যলৈ সোমাইছে